Hello everyone, আজি তাৰিখ হ'ল 21 ডিচেম্বৰ 2025 আৰু মই আছোঁ National Museum of Australia in Canberra, which is the Australian capital. এই মিউজিয়ামটো বিৰাট পপুলাৰ হয় আৰু মই আগতো আহিছোঁ, বাট এভৰি টাইম আই কাম টু দিছ প্লেচ মই সদায় কিবা এটা নতুন শিকোঁ। এই মিউজিয়ামৰ আৰ্কিটেকচাৰটো বিৰাট ধুনীয়া আৰু মেইন ফ'কাছ হয় অষ্ট্ৰেলিয়ান ৱে অফ লাইফ, পাষ্ট, প্ৰেজেণ্ট এণ্ড অলছ' ইমাৰ্জিং। এয়া হ'ল এটা ডাইন'ছৰৰ স্কেলেটন আৰু এইবিলাক কিছুমান আগৰ এব্ৰিজিনেল মানুহ যিবোৰ অষ্ট্ৰেলিয়াৰ আচল ইনহেবিটেণ্টছ হয়। কাৰণ অষ্ট্ৰেলিয়াৰ হিষ্ট্ৰীটো জানেই, যেতিয়া ব্ৰিটিছ আহিছিলে ইয়াত কলনাইজ কৰিছিলে তাৰ আগৰ পৰাই ইয়াৰ আচল মানুহ যি এব্ৰিজিনেল মানুহবোৰ কয় ইয়াত more than 65,000 yearsৰ পৰা আছিলে। আৰু সিহঁতৰ কালচাৰ হওক, সিহঁতৰ ৱে অফ লাইফ হওক, সিহঁতৰ ফেমিলি টাইজ হওক, সেইটো ৱেষ্টাৰ্ণ কনচেপ্টতকৈ বিৰাট ডিফাৰেণ্ট হয়। আৰু এই মিউজিয়ামটো সেই হাইলাইট বহুত আছে। আৰু মই যে কৈছিলোঁ এভৰি টাইম আই কাম আই লাৰ্ণ ছামথিং নিউ। আজি মই গম পালোঁ যে চাইনিজ মানুহবোৰ এব্ৰিজিনেল মানুহৰ লগৰ মানে সিহঁতৰ ৰিলেশ্যনটো ইট গ'জ বেক ইন টাইম। আৰু এয়া মিউজিয়ামটোত কিছুমান ফটো আছে, মানে কিছুমান ছাম পিপল হু আইডেণ্টিফাই চাইনিজ এণ্ড এব্ৰিজিনেল সিহঁতৰ আইডেণ্টিটিৰ ওপৰত ফ'কাছ কৰি এটা ছেকশ্যনত এনেকৈ সিহঁতৰ কাম, সিহঁতৰ ফটো আছে। আৰু এইটো আউটাৰ পাৰ্ট অফ দ্য মিউজিয়াম হয়। আৰু বিকজ এব্ৰিজিনেল মানুহবোৰে লেণ্ড, নেচাৰ ওপৰত বিৰাট ফ'কাছ কৰে আৰু মানে নেচাৰক এটা যেনেকৈ মানুহক আমি ৰেচপেক্ট কৰোঁ, মানে নন লিভিং হিউমেনকো মানে নেচাৰকো একে ইম্পৰ্টেঞ্চ দিয়ে। আৰু সেইটো এভৰিৱেৰ ইন দ্য মিউজিয়াম ইট ৱাজ এভিডেণ্ট। সিহঁতৰ পেইণ্টিঙত যেনেকৈ দে ৱাজ ফ'কাছ অন দ্য নেচাৰেল ৱৰ্ল্ড। আৰু সিহঁতৰ আৰ্ট ৱৰ্ক এয়া কিছুমান আগৰ মানে কিছুমান স্নিপেটছ অফ অষ্ট্ৰেলিয়ান লাইফ, হাউ ইট ইমাৰ্জড, কেনেকৈ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ, ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত মানুহ মাইগ্ৰেট কৰিছিলে মানে পাছত, সেইবোৰৰ পাছত। আৰু সিহঁতৰ ক্লথিং, ৱে অফ লাইফ, সেইবোৰ চব এই মিউজিয়ামত সংৰক্ষণ কৰা হৈছে। চৰি ইফ মাই Assamese ইজ ৰং। ইয়াছ, ইউ কেন চি বিৰাট ধুনীয়াকৈ সেইবোৰ থৈছে। আৰু এভৰি ডিছপ্লে হেজ এ ষ্টৰি। That's all for today. Bye-bye.